তেজেৰে তুমুৰলি হল মুগা ৰিহাখনি। ক্ষত বিক্ষত বিহুৱা বিহুৱতী। অকস্মাৎ সকলো শেষ, থান বান। দুৰ্ঘটনাত পতিত ভাস্কৰজ্যোতি বিহু হুঁচৰি দল। 11 বহাগে যেন বিভীষিকা কঢ়িয়াই আনিলে অসমৰ বিহু জগতৰ প্ৰতিশ্ৰুতি সম্পন্ন দল নলবাৰী টিহুৰ হাড়ি ভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাবে। শুকুৰবাৰে বিয়লি এই আখৰাস্থলীৰ পৰাই ওলাই গৈছিল দলটো বিহু অনুষ্ঠানৰ বাবে। দ্বিতীয়খন অনুষ্ঠান সামৰি তৃতীয় লক্ষ্যস্থান তামোলপুৰৰ বাঙালীপাৰা। কিন্তু বাটতে সকলো খেলিমেলি হৈ গ'ল। বিপৰীত দিশৰ পৰা অহা মালবাহী ট্ৰেইলাৰৰ খুন্দাত বিধ্বস্ত হৈ পৰিল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাহন। হিতাতে মৃত্যু হল 25 বছৰীয়া বিহুৱতী নিশামণি হালৈ। আহত একাধিক বিহুৱা বিহুৱতী। সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হল চিকিৎসালয়ত। তামোলপুৰৰ নোৱাখাটত সংঘটিত এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে সকলোকে। একাংশৰ অভিযোগ, দুৰ্ঘটনাৰ সময়ত সুৰামত্ত অৱস্থাত আছিল ট্ৰাকৰ চালক। ইতিমধ্যে তামোলপুৰ আৰক্ষী থানাক আমি কিছু অৱগত কৰাইছো যে যিজন তাৰ ড্ৰাইভাৰ আছিলে তেখেত সুৰামত্ত হৈ আহিছিলে। প্ৰায় 30 জন যাত্ৰী আছিল বিহু দলৰ ট্ৰেভেলাৰখনত। হঠাৎ সংঘটিত ঘটনাই আচম্বিত কৰি তুলিলে সকলোকে। ট্ৰেভেলাৰখনত থকা বিহুৱাৰ মতে, আমি যেতিয়া শুই আছিলোঁ না, আমি গম নাপাওঁ। যেতিয়া আমি তাৰমানে এটা মাত শুনিছোঁ, আৱাজ শুনিছোঁ, চাৰা লাগিছে, তেতিয়া আমি সাৰি গৈছোঁ। তেতিয়া আমি চিটৰ তলত সোমাই গৈছোঁ। বাকী ল'ৰা ছোৱালীবোৰৰ চবটো বিচ্ছিন্ন হৈ গৈছে না, য'ত হাল্লা চিল্লা হৈ গৈছে, ক'ত কি হৈছে। বাকী পিছত গম পালোঁ যে আমাৰ এজন ছোৱালী এজন আমাৰ তাৰমানে হেৰি হৈছে, বাকী নিশা হ'লে বুলি তেখেত। বাকী আমি ল'ৰা 4-5জন আমাৰ আগত হৈছে আৰু। দলৰ দলপতিয়ে দলটোৰ ক্ষয় ক্ষতি সন্দৰ্ভত জনালে সবিশেষ। মোৰো আচলতে টোপনি আহি আছিল, অলপ লাগি আছিল। হঠাৎ এই যিটো বিকট এটা শব্দ হ'ল খুন্দা লগা, তাৰপিছতহে গম পালোঁ গাড়ীখন যিটো ৰাস্তাৰ সেইফালে নামি গ'ল। তাৰপিছত অলপ দেৰিকৈ যিহেতু গম পালোঁ, আৰু হেৰি বেলেগ দলৰ মানে এটা এই গাড়ী এখন আছিল আমাৰ বেলখৰ আঞ্চলিক বিহুৱা দলৰ। সেই গাড়ীখনৰ ড্ৰাইভাৰ বা বিহুৱাখিনিয়ে লগ হৈ আমাক চব সহায় কৰিছিল, তাৰ পৰা উলিয়াই আনিছিল। কাৰণ আগফালটো প্ৰায় এটা জেগাত সোমাই গৈছিল, পিছফালৰ দৰ্জাখন খুলি কিনে উলিয়াই আনিছিল। নিশামণিৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছতেই শোকাকুল অৱস্থা সকলোতে। বহু ৰাতিলৈ বিহুৰ অনুষ্ঠান, একে ৰাতিতে একাধিক অনুষ্ঠানৰ চুক্তি আদি বিষয়ে এতিয়া জোৰ মাৰি ধৰিছে সকলোকে। সচেতন একাংশৰ অনুৰোধ, সোনকালে শেষ কৰাৰ ব্যৱস্থা কৰক বিহুৰ অনুষ্ঠান। বা বিহু কমিটিসমূহক এটাই কথা আমি আহ্বান জনাওঁ, আগৰ পৰাই জনাই আহিছোঁ, খুব কম সময়ৰ ভিতৰত প্ৰায় 12টামান বজাৰ ভিতৰত শেষ কৰিব লাগে। বিহু কমিটিসকলে বিহুৰ সমাপ্ত কৰিব লাগে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আটক কৰা হৈছে ট্ৰেইলাৰ চালক শৰৎজিৎ সিঙক। একাংশৰ অভিযোগ, অতি দ্ৰুত বেগত আছিল দুৰ্ঘটনাকাৰী ট্ৰাক। এই গাড়ীখন যিখন আহিছিলে টেইলৰখন ডিব্ৰুগড়ৰ পৰা তামোলপুৰ অভিমুখে আহি আছিলে। য'ত ঘটনাটো ঘটিছে তাত খুব ৰাস্তাৰ পৰিৱেশটো খুব ভাল নাছিলে, একেবাৰে মানে খলা বোমা আছিলে। তাৰ ফলত হয়তো এই ঘটনাটো তেখেত বিৰাট জ্বৰত আহিছিলে। এই ঘটনাৰ পাছতে অচলাৱস্থা তামোলপুৰৰ নিজ জাৰগাঁওস্থিত নিশামণি হালৈৰ বাসগৃহ। একেই অৱস্থা নিশামণিৰ বৰদেউতাকৰ ঘৰখনত। দেওবাৰে শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল নিশামণিৰ বৰদেউতাকৰ ল'ৰা শংকৰৰ। তাই বিহু গাবলৈ গৈ আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। সেইকাৰণে বিয়া এতিয়া মোৰ পিছুৱাব লাগিব, স্থগিত ৰাখিম। দুৰ্ঘটনাৰ পাছতেই পথৰ দাঁতিলৈ নামি যোৱা ট্ৰেভেলাৰখনত থাকি গ'ল বহু বিহুৱা বিহুৱতীৰ মোবাইলকে আদি কৰি বিভিন্ন সা সামগ্ৰী। সমগ্ৰ ঘটনা বাহনৰ সন্মুখৰ আসনত বহি দেখি যোৱা বিদ্যুৎ দাসে সদৰি কৰিলে এতিয়াও সুস্থ অৱস্থাত আছে বহুকেইজন বিহুৱা বিহুৱতী।
ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ, আমাৰ ইয়াতে বহুতৰে বেগো মানে আমি আনিবই পৰা নাই, মানে থানাতে আছে। আমি একেজন আমাৰ ইয়াতে তামোলপুৰতে আমি চিভিল হস্পিটেলৰ ওচৰত নৱ বন্ধু তাহাঁতৰ ঘৰত আমি এই বিহুৱাকেইজন আছো। আমাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাকী 3জনে ভালকে অলপ মানে গুৰুতৰভাৱে আহত হৈছে। তেখেতসকলৰ চিকিৎসা চলি আছে আমাৰ, আৰু আমাৰ যিজন চালক আছিলে তেখেতৰ চিকিৎসা চলি আছে গুৱাহাটী GMCHত। এই দুৰ্বিষহ ঘটনাৰ পাছতে হাৰিভাঙা কেন্দ্ৰীয় বিহু সন্মিলনে বাতিল কৰিছে তেওঁলোকৰ 71 সংখ্যক উদযাপন। এই ভয়াৱহ ঘটনাই কাঢ়ি নিলে বহাগৰ উলাহ। নিশা দুপৰলৈকে বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰম্পৰা সামৰণি পেলাবলৈ টানি অনুৰোধ জনাইছে সাংস্কৃতিক সচেতন প্ৰতিজনে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।